অসমীয়া সাহিত্য জগতৰ বাবে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো আজি জামিয়া অসম দাৰুল হাদিছ জয়নগৰৰ ফালৰ পৰা প্ৰায় ৮খন গ্ৰন্থ বাৰ্ষিক বুখাৰী শ্বৰীফৰ জলসা উপলক্ষে উন্মোচন কৰা হয়। যিকেইখন গ্ৰন্থ মই ভাবোঁ অসমীয়া সাহিত্য জগতত আজিৰ পৰা অন্তৰ্ভুক্ত হৈছে। যথেষ্ট গুৰুত্বপূৰ্ণ কেইটামান বিষয়ৰ ওপৰত এই গ্ৰন্থখন আজি লিখা হৈছে আৰু আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছে। প্ৰথম আজি উন্মোচন কৰা হৈছে বাৰ্ষিক আলোচনী পায়ামে দাৰুল হাদিছ সপ্তদশ সংখ্যা এইখন, আৰু ইয়াৰ উপৰিও নবী আদৰ্শ এখন লিখিছে মছুদ আলী লস্কৰ চাহাবে। তেখেতৰ আজি এই গ্ৰন্থখন উন্মোচন কৰা হৈছে আনুষ্ঠানিকভাৱে। হাদিছ সংকলন নামৰ আন এখন গ্ৰন্থ আজি উন্মোচন কৰা হৈছে, হাদিছ সংকলনৰ ইতিবৃত্তি। এখন লিখিছে মৌলানা বাহাৰুদ্দিন বাহাৰ, তেখেত জামিয়াৰ এগৰাকী জ্যেষ্ঠ শিক্ষক। ফজাইলে ৰমজান আৰু মাছাইলে এতেকাফ, এই ৰমজান সন্মুখত আহি আছে আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখিও আজি ৰমজানৰ বিভিন্ন সৰু সুৰা মাছাইলৰ ওপৰত এইখন গ্ৰন্থ আজি উন্মোচন কৰা হৈছে। উন্নয়নৰ তিনিস্তম্ভ এইখন এখনো লিখিছে আমাৰ মৌলানা বাহাৰুদ্দিন বাহাৰ চাহাবে। শৰীয়তৰ দৃষ্টিত ভেলেণ্টাইন ডে যথেষ্ট গুৰুত্বপূৰ্ণ এটা বিষয়, কাৰণ ভেলেণ্টাইন ডে আজিৰ যুৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ উঠিছে বা তেওঁলোকে বিভিন্ন ধৰণে পালন কৰে। কিন্তু এই ভেলেণ্টাইন ডেৰ আঁৰত বহুত কাহিনী লুকাই আছে, সেইটো ইছলামৰ দিশে জাইজ নে নাজাইজ হয়তো এই বিষয়ে আলোচনা কৰিছে গ্ৰন্থখনত। আৰু এখন লিখি উলিয়াইছে মৌলানা ৰছিদ আহমেদ চৌধুৰী চাহাবে, তেখেতো জামিয়াৰ এগৰাকী জ্যেষ্ঠ শিক্ষক। বুনিয়াদী আকিকাই মৌলানা বাহাৰুদ্দিন চাহাবৰ আন এখন গ্ৰন্থ। গতিকে আজি অসমীয়া সাহিত্য জগতলৈ জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ ফালৰ পৰা ৮খনকৈ গ্ৰন্থ অৱদান আগবঢ়োৱা হৈছে। আৰু অন্তিম এখন গ্ৰন্থ আজি উন্মোচন কৰা হৈছে, যিখনৰ নাম হ'ল ইছলামিক নাম। আমি নাম ৰখাৰ ক্ষেত্ৰত নৱজাত ল'ৰা ছোৱালীৰ নাম ৰখাৰ ক্ষেত্ৰত যথেষ্ট আমি সমস্যাৰ সন্মুখীন হওঁ। কিন্তু মই ভাবোঁ জামিয়াৰ আজি এই যিখন গ্ৰন্থ উন্মোচন কৰা হৈছে মৌলানা বাহাৰুদ্দিন চাহাবৰ, ইছলামিক নামসমূহৰ অৰ্থসহ বিভিন্ন নামৰ উৎস আদি ইয়াত উল্লেখ কৰা হৈছে। গতিকে যিসকলে এনেধৰণৰ নাম সম্পৰ্কীয় মাছাইল জানিব লাগে বা নাম ৰখাৰ ক্ষেত্ৰত যদি আপোনাৰ সমস্যাৰ সৃষ্টি হৈছে, আপোনালোকে এই গ্ৰন্থখন ল'ব পাৰে। আৰু মোৰ লগত আছে বৰ্তমান জামিয়া আছাম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ এগৰাকী শিক্ষক আৰু সুলেখক তথা আপোনাৰ সকলোৰে সুপৰিচিত বাহাৰুদ্দিন বাহাৰ। গতিকে তেখেতৰ পৰা জানিম কেইখন গ্ৰন্থ আজি উন্মোচন কৰা হৈছে, গ্ৰন্থখনৰ লিখক কোন, বা ইয়াৰ কি প্ৰয়োজন আছে আমাৰ দৈনন্দিন জীৱনত। এখন মাদ্ৰাছাৰ পৰা ৮খনকৈ গ্ৰন্থ একেটা দিনত উন্মোচন কৰাটো হয়তো আমাৰ অসমৰ ইতিহাসত প্ৰথম হ'ব। জেনেৰেলি মাদ্ৰাছাৰ পৰা এনে পদক্ষেপ গ্ৰহণ কৰা নহয়, কিন্তু এইবাৰ জামিয়া আছাম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ বাৰ্ষিক খতমে বুখাৰী জলসা উপলক্ষে ৮খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়, য'ত উপস্থিত আছিল আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকল। তেওঁলোকৰ উপস্থিতিত আজি এই ৮খনকৈ গ্ৰন্থ উন্মোচন কৰা হৈছে। কি কি গ্ৰন্থ আছিল আপোনালোকে আজি উন্মোচন কৰিছে? পোনপ্ৰথমে মই BBN লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু BBN লাইভৰ জৰিয়তে সমূহ দৰ্শকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিকেইখন গ্ৰন্থ উন্মোচন কৰা হৈছে তাৰে এখন হৈছে আমাৰ মাদ্ৰাছাৰ বাৰ্ষিক আলোচনী পায়ামে দাৰুল হাদিছ। এইখন হৈছে সপ্তদশ সংখ্যা, মানে যোৱা 17 বছৰৰ পৰা প্ৰতি বছৰে এইখন প্ৰকাশ কৰা হয় আৰু এইখনো আজিও উন্মোচন কৰা হৈছে। দ্বিতীয়তে আৰু 7খনকৈ গ্ৰন্থ জামিয়াৰ গৱেষণা আৰু প্ৰকাশন বিভাগৰ পৰা প্ৰকাশিত হৈছে আৰু আজি উন্মোচিত হৈছে। তাৰে এখন হৈছে ইছলামিক নাম। এই গ্ৰন্থখনত নামৰ আৰবী মেইন শব্দটো লগতে অসমীয়া বানান বা উচ্চাৰণ, ইংৰাজী বানান উচ্চাৰণ আৰু তাৰ অসমীয়া অৰ্থ তুলি ধৰা হৈছে। আৰু বিশেষ বস্তুটো হৈছে কিতাপখনত আমাৰ আল্লাহৰ যি গুণবাচক নাম আছে, সিফাতি নাম বুলি কয়, সেই নামবোৰৰ সাৰমৰ্ম সংক্ষিপ্তভাৱে তুলি ধৰা হৈছে। এই কিতাপখন আছে, লগতে আছে নবী আদৰ্শ। জামিয়াৰ আমাৰ সভাপতি ডক্টৰ মছুদ আলী লস্কৰ চাহাবে লিখিছে বিশ্বনবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পবিত্ৰ চৰিত্ৰ, তেখেতৰ আদৰ্শ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ কোৰাণ হাদিছৰ আলোকত অতি সহজ সৰল ভাষাৰে কিতাপখনত তুলি ধৰা হৈছে। এইখনৰ জৰিয়তে আমি আমাৰ চৰিত্ৰ গঠন বা আমাৰ আচাৰ ব্যৱহাৰবোৰ ইছলামিক নিয়ম নীতিৰ ভিতৰত বা নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনাদৰ্শ অৱলম্বন কৰিব পাৰে।
ইয়াৰ লগতে আছে আৰু এখন কিতাপ হাদিছ সংকলনৰ ইতিবৃত্ত। আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণীসমূহ, তেখেতৰ কৰ্মসমূহ যি হাদিছ আমি বুলি কওঁ, তাৰ ইতিবৃত্ত কেনেকৈ আমি এই হাদিছবোৰ পালোঁ, বিস্তাৰিত কিতাপখনত বৰ্ণনা কৰা হৈছে, বা হাদিছৰ সাৰমৰ্ম আমি বুজিব পাৰিম, আৰু হাদিছৰ প্ৰয়োজনীয়তা কিমানখিনি, এই কথাখিনিও কিতাপখনত উল্লেখ কৰা হৈছে। আৰু এখন আছে ফজাইলে ৰমজান আৰু মাছাইলে এতেকাফ, আমাৰ এক বিলকুল ধৰ্মীয় বস্তু। আহি আছে ৰমজান মাহ, তাৰ ফজিলত কি, কেনেদৰে ইবাদত বন্দেগী উপাসনা কৰিব লাগে, ৰমজানৰ শেষৰ 10 দিন এতেকাফ কৰা হয়, এতেকাফ কেনেকৈ কৰিব লাগে, এই বিষয়বস্তুবোৰ এই পুস্তিকাখনত তুলি ধৰা হৈছে। লেখক হৈছে মৌলানা আইনুল ইছলাম শ্বাহপুৰী, আমাৰ জামিয়াৰে শিক্ষক। আৰু উন্নয়নৰ 3 স্তম্ভ, এই কিতাপখনত আমাৰ সমাজৰ চাহিদা হিচাপে কুৰাণ হাদিছৰ আলোকত আমাৰ সমাজখন কেনেকৈ আগুৱাই যাব পাৰে, 3টা বস্তু মেইন ধৰা হৈছে। শৈক্ষিক উত্তৰণ, দ্বিতীয়তে হৈছে অপৰাধ দূৰীকৰণ, আৰু তৃতীয় হৈছে আৰ্থিক স্বাৱলম্বিতা। এই 3টা বস্তু অবিহনে সমাজ এখন উন্নয়ন কৰিব নোৱাৰে। আৰু এটা কুপ্ৰথা আছে আমাৰ সমাজত, ভেলেণ্টাইন ডেৰ নামত কিছু অশ্লীলতা কৰা হয়। কুৰাণ হাদিছে বা ইছলামিক শৰীয়তে কি কয়, মৌলানা ৰছিদ আহমদ চৌধুৰী চাহাবে লিখিছে, শৰীয়তৰ দৃষ্টিত ভেলেণ্টাইন ডে। আৰু এখন সৰু পুস্তিকা হৈছে বুনিয়াদী আকাইদ, মানে ধৰ্মীয় হিচাপে মুছলমানসকলৰ আকিদা বিশ্বাস কি হ'ব লাগে, একদম বুনিয়াদী বস্তু, আল্লাহ সম্পৰ্কে, ৰসুল সম্পৰ্কে, নবী সম্পৰ্কে, কিতাপ সম্পৰ্কে, ফেৰিস্তা সম্পৰ্কে, আখেৰাত সম্পৰ্কে, এই ইছলামিক আকিদা বিশ্বাসসমূহক সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে চবাহী মক্তবত পঢ়া বা আমাৰ স্কুলত পঢ়া যিসকল ল'ৰা ছোৱালী 12-13 বছৰৰ আছে, তেওঁলোকৰ চাহিদা অনুযায়ী তেওঁলোকে পঢ়ি বুজিব পৰাকৈ এই কিতাপখনত তুলি ধৰা হৈছে। এইখিনি আজি উন্মোচন কৰা হৈছে। মই ইয়াৰ জৰিয়তে দৰ্শকক অনুৰোধ জনাম যে অহাকালি যেহেতু খতমে বুখাৰী শৰীফৰ জলসা হ'ব, গতিকে আহিলে আপোনাৰ মাদ্ৰাছাৰ বিপণী আছে, কিতাপখিনি পাব, আৰু সকলোৱে যাতে কিতাপখিনি সংগ্ৰহ কৰাৰ চেষ্টা কৰে। নিম্নতম মূল্যত একেবাৰে ৰখা হৈছে, একদম নিম্নতম মূল্যত ৰখা হৈছে, আৰু তাৰ পিছত অহাকালিৰ কাৰণে বেষ্ট অফাৰো আছে, একদম চপা মূল্যত দিয়া হ'ব। আচ্ছা, ঠিক আছে, সকলোৱে আহিব অলপ প্ৰস্তুতি লৈ, কাৰণ যিহেতু মাদ্ৰাছাৰ গৱেষণা বিভাগৰ পৰা এইকেইখন 8খনকৈ গ্ৰন্থ আজি উন্মোচন কৰা হৈছে। আৰু আপোনালোকে কাইলৈ যদি আহে বুখাৰী শৰীফৰ জলসাত, তেন্তে নিশ্চয় ইয়াত কাউণ্টাৰ থাকিব, তাৰ পৰা ল'ব পাৰিব। আৰু প্ৰত্যেকটো বিষয় যিকেইখন উন্মোচন কৰা হৈছে গ্ৰন্থ, প্ৰত্যেকটো বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ, আমি সকলোৱে জনা একান্ত প্ৰয়োজন। আৰু বিশেষকৈ অসমৰ সাহিত্য জগতৰ বাবে ই এক ভাল খবৰ, কাৰণ আজিৰ দিনত জামিয়া অসম দাৰিল হাদিছ জয়নগৰৰ পৰা প্ৰায় 8খন গ্ৰন্থ উন্মোচন কৰা হৈছে, অৰ্থাৎ অসমৰ সাহিত্য জগতত 8খন গ্ৰন্থ অন্তৰ্ভুক্ত হৈছে। ইয়াতকৈ ভাল খবৰ আৰু একোৱেই হ'ব নোৱাৰে। আজি ইয়াৰ পৰা বিদায় লৈছোঁ। সকলো দিনটো ভাল হওক, সুন্দৰ হওক, এই কামনাৰে ধন্যবাদ।